আছে আই হিন্দু আপোনাৰ মোৰ কথা ক'ত আহিছে কলিতা এটা জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা আহিছে ইয়াতে আপোনাৰ মোৰ কথা আহা নাই নহয় আপনি ধর্ম ত্যাগ করব না করব মই ধর্ম ত্যাগ করব না নকৰিব এইবিলাক কথা যে নিজৰ তো কব ইয়াত আহিছে যে জুবিন গাৰ্গ ডাঙৰীয়া আরে জাস্টিসৰ ঠিক আছে মই আব্দুল খালেক ডাঙৰীয়া মই ভাইছটো লৈ লবলৈ বিচাৰিছো তেখেতে এটা প্ৰতিক্ৰিয়া দিবলৈ বিচাৰিছে আমি হেলজন ছাত্ৰ হিচাপে মই একদম ক'ব লাগিব যে চাৰ্জশিট দাখিল কৰাৰ পিছত তেওঁলোকে যে কৈ আছে যে 8 তাৰিখে চাৰ্জশিট দাখিল হ'ব তাৰ পিছত আমি চাব লাগে চাৰ্জশিট এবাৰ দাখিল হৈ যোৱাৰ পিছত ইমান ডাঙৰ চাৰ্জশিট দাখিল হোৱাৰ পিছত আৰু আমি কোনো কান্দি থাকিলে লাভ নহব চাৰ্জশিট দাখিল হোৱাৰ আগতেই আমি যি ক'ব লগা আছে আমি ক'ব লাগিব চাৰ্জশিট দাখিল হোৱাৰ আগতেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটো শুদ্ধভাৱে আমি আগবঢ়াই লৈ যাব লাগিব আমি কোৰ্টত কেছ কৰি দিয়ক আমি জানো যে চাৰ্জশিটতে গোটেই চাবিকাঠি ঠিক আছে গতিকে ৰ'ব কথাবিলাক তেনেকৈ ক'লে নহ'ব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক আমি মাতিনি বিহু পাতিছোঁ নে নাপাতিছোঁ আপুনি নাজানিব পাৰে কাৰণ আপোনাৰ সেইবিলাক বিষয় অধ্যয়ন নাই গতিকে কলগাছিয়াতো গৈছে লখিমপুৰৰ দৌলতপুৰতো গৈছে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত কাৰণ জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিলে জুবিন গাৰ্গে সেই মুছলমান এলেকাটো গৈ ভাল পাইছে হিন্দু এলেকাটো গৈ ভাল পাইছে গোটেই অসমৰ সব জায়গাতে গৈ ভাল পাইছে আপোনালোকেহে নামনি অসমত গ'লে পাকিস্তান বুলি ফিল কৰে জুবিন গাৰ্গেতো কোনোদিনো কোৱা নাছিলে এই কথাবিলাক যে মই নামনি অসম গ'লে মই পাকিস্তান ফিল হয় গতিকে জুবিন গাৰ্গৰ গান আপুনি ক'লে মই গাব লাগিব আপুনি নকলে মই গাব নোৱাৰিম এইবিলাক সাৰ্টিফিকেট মই আপোনাৰ পৰা কিয় ল'ম আপোনাৰ পৰা মই কিয় সাৰ্টিফিকেট ল'ম মই জানো জুবিন গাৰ্গ কোনে আৰু কিয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰিলে জুবিন গাৰ্গক হত্যা কিন্তু এজনে কৰা নাই জুবিন গাৰ্গক হত্যা কেইবাজনো কৰিছে এজনে হত্যা কৰিছে বাকি কেইজনে সহযোগ কৰিছে এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক মন্তব্যই জুকাৰি গৈছে অসম তাৰে এক আলোচনাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো এটা দুটা ডুৱেল ইয়াত ৰুলত আছিলে এজন তেওঁ প্ৰগ্ৰামটো পাতিবৰ কাৰণে অনুমতি দিছে পইচা দিছে গোটেইখিনি সা সুবিধা কৰি দিছে লগতে জুবিন গাৰ্গৰ লগতে তেওঁ আজি যিটো নাম পাইছে একমাত্ৰ কিয় আমি সৰুৰ পৰাই দেখিছোঁ সেই পৰিয়ালটোৰ পৰা তেওঁ জুবিন গাৰ্গৰ পৰা আহি আজি পবিত্ৰ মাৰ্গেৰিটা হৈছে বিজেপিত সেই চিনাকিটো তেওঁ ল'ব পাৰিছে একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে সেইকাৰণে পবিত্ৰ মাৰ্গেৰিটা কোনো কাৰণতে ইয়াৰ পৰা দায় সাৰিব নোৱাৰে সেইকাৰণে মই আচৰিত পাইছোঁ যদি এইটো ঘটনা ঘটিছিলে এইটো যদি মাৰ্ডাৰ বুলি হৈছে তেতিয়াহ'লে এতিয়ালৈকে পবিত্ৰ মাৰ্গেৰিটাক কিয় তদন্তৰ মই কোৱা নাই যে তেওঁক আপুনি এৰেষ্ট কৰক তেওঁৰ ফালে এভিডেঞ্চ আছে কিন্তু তদন্তৰ আওতালৈ আনি পেলাই যে গাফিলতি হৈছে নেকি কিয় গাফিলতি এটাত হৈ গ'ল কি মাৰ্ডাৰ 103 তাৰ কাৰণে আপোনাৰ লাইফ ইমপ্ৰিজনমেণ্ট বা আপোনাৰ ফাঁচি কিন্তু যদি কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হয় 105 হয় এক্ট অফ নেগলিজেঞ্চ হয় এক্ট অফ নেগলিজেঞ্চৰ কাৰণে কাৰোবাৰ যদি মৃত্যু হয় তেতিয়াহ'লে বিএনএছৰ সেই ছেকশ্যনবিলাকৰ অধীনত পবিত্ৰ মাৰ্গেৰিটা বা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আহিবনে নাই সেইকেইটা হৈ গ'ল ৰাইজৰ মৌলিক প্ৰশ্ন এতিয়া আমাৰ কথাটো হৈ গ'ল কি খুব দুখৰ কথা আজি যিটো মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে আমাৰ মানে সাংঘাতিক দুখ লাগিছে সাংঘাতিক বেয়া লাগিছে যে যদি সঁচাকৈ মাৰ্ডাৰ হৈছে তেতিয়াহ'লেতো আৰু ডাঙৰ কথা হৈ গৈছে চৰকাৰৰ সেইকাৰণে মই এই প্ৰশ্নকেইটা ঘূৰি পকি চৰকাৰতে আহিব আৰু মই সকলোকে বিৰোধী হওক শাসক হওক সকলোকে কওঁ যে এই ইস্যুটো লৈ পেলাই আপোনালোকে ৰাজনীতিক আপোনাৰ বোকা চতিয়াক নকৰে যিকোনো প্ৰকাৰে এতিয়া যিহেতু মানুহজন নাই আমি হেৰুৱালোঁ কি হেৰুৱালোঁ অসমে আমি আৰু এই প্ৰজন্মটোৱে কেতিয়াও আৰু এইটো মানে ধৰিব নোৱাৰিব বহুত পিছত গম পাব যে একচুৱেলি আমি কাক হেৰুৱালোঁ আজি মাতিবৰ কাৰণে কোনো এটা আমাৰ ক্ষেত্ৰত আজি অসমৰ এজন মানুহ নাই নিৰপেক্ষভাৱে যোনে মানে এটা মাত মাতিবৰ কাৰণে সেই মানুহজনে সকলো ক্ষেত্ৰত যোন চৰকাৰে আহক লাগিলে প্ৰত্যেকটো ক্ষেত্ৰত অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত মাত মাতি দিছিল নিস্বাৰ্থভাৱে মাত মাতিছিল আমি এজন হেৰুৱালোঁ সেইকাৰণে আমি এতিয়া বিচাৰোঁ চৰকাৰী পক্ষক আৰু আমাৰ বিৰোধী পক্ষক যে আপোনালোকে এতিয়া যিকোনো প্ৰকাৰে ন্যায় দিয়াত সহমতি লওক আৰু সহায় কৰক ঠিক আছে তেখেতে কোনো ভুল কথা কৈ থকা নাই বিজেপি দল বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে যে আমি চাৰ্জশ্বিট দিয়ালৈকে অপেক্ষা কৰিব লাগে বা ন্যায় ব্যৱস্থা কি ন্যায় দিয়ে আমি তালৈকে অপেক্ষা কৰিব লাগে অখিল গগৈদেৱৰ কথা হৈছে যে তেখেতৰ ওপৰত বহু কেছ আছে আৰু বহুদিন তেখেতে জেলো খাটিছে গতিকে আইনী ব্যৱস্থা এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে তেখেতৰ এটা ধাৰণা আছে সম্যক ধাৰণা এটা আছে আৰু সেই গতিকে তেখেতে এই কথাবিলাক কৈ আছে যে যদি তদন্ত প্ৰক্ৰিয়াটো যদি ক'ৰবাত নহয় ক'ৰবাত কেনা থাকি যায় তেতিয়াহ'লে নিশ্চিতভাৱে এই গোটেই অভিযুক্তসকল যিসকলক অভিযুক্ত কৰি থকা হৈ আছে এই গোটেই অভিযুক্তসকল কিন্তু ৰেহাই পাই গুচি আহিব আপুনি দেখিছে যে এপিএছচি কেলেংকাৰীৰ ক্ষেত্ৰত আপুনি চাওক আপুনি ৰাকেশ পাল ডাঙৰীয়াৰ কথাই কওক বা আনসকলৰ কথাই কওক তেওঁলোকে বা আমাৰ উত্তৰ কাছাৰ কেলেংকাৰী যি 1000 কোটি টকা কেলেংকাৰী আছিলে সেই কেলেংকাৰী যিসকল দুখীয়া আছিলে আজি তাৰিখত ক'ত আছে গোটেই মুকলি আকাশৰ তলতে আছে কিন্তু কিয়টো হৈছে এইটো যে যি তদন্ত সংস্থাই তদন্ত কৰিছিলে
সেই তদন্তত ক'ৰবাত নহয় ক'ৰবাত কেনা আছে আজি বিধানসভাত অৰ্ণময় বৰাৰ কথা আলোচনা হৈছে বা আমাৰ অলপ আগত আমাৰ প্ৰাক্তন সাংসদ ডাঙৰীয়াও কৈছে যে এই কেনাবিলাক থাকিব নালাগে অখিল গগৈ ডাঙৰীয়াৰ কথা হৈছে যে এনেকুৱা ধৰণৰ সুৰংগা যদি ক'ৰবাত থাকি যায় সেই সুৰংগা থাকি গ'লে কিন্তু অসমবাসীয়ে যিটো আশা কৰি আছে সেই আশাত কিন্তু চেঁচাপানী পৰিব আৰু সেই গতিকে অখিল গগৈদেৱে কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে গৃহ বিভাগৰ দায়িত্বত আছে আৰু অখিল গগৈদেৱে আৰম্ভণিৰ পৰা কৈছিল যে CBIৰ দ্বাৰা এই তদন্তটো কৰা হওক কিয় এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পাৰ হৈ যাব লাগিব তদন্ত কৰিবৰ কাৰণে গতিকে SITয়ে যাব নোৱাৰে SIT গৈছে গৈ পিনে কি কৰিছে SITয়ে গৈ কিন্তু সেই য'ত ঘটনা ঘটিছিলে তাত কিন্তু যোৱা নাই বা যিজন পুলিচ অফিচাৰক IO হিচাপে দিয়া হৈছে মানে CIO হিচাপে দিয়া হৈছে তেওঁলোক কিন্তু যোৱা নাই সেই SITৰ হেডজন গৈছে এনেকুৱা এইবিলাক কিন্তু পইণ্ট আহিব এতিয়া বিজেপিৰ মানুহে ক'ব যে আপোনালোকে এই পইণ্টবিলাক ৰাজহুৱাকৈ কিয় আলোচনা কৰে আমাৰ কথা হৈছে যে আপোনালোকে যিখিনি শুদ্ধভাৱে কৰিব লাগিছিলে এই শুদ্ধভাৱে আপোনালোকে নকৰিব আৰু আমি কথাবিলাক ক'লে ক'ব যে আমি ৰাস্তা দেখুৱাই দি আছোঁ আৰু ৰাস্তা আমি কিয় দেখুৱাই দিম আপোনালোককে আমি অনুকৈ দি আছোঁ আমাৰ সভাপতি ডাঙৰীয়াই মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই এপইণ্টমেণ্ট বিচাৰিছে দিয়া নাই আমাৰ সভাপতি ডাঙৰীয়াই DGP ডাঙৰীয়াক সাক্ষাৎ বিচাৰিছিলে দিয়া নাই এই বিষয়ে কথা পাতিবৰ কাৰণে অখিল গগৈদেৱে এই গোটেই কথাবিলাক জনাব বিচাৰিছিলে আৰু এই কথাটো আমি দাবী কৰি আহিছিলোঁ যে আমি ন্যায়িক তদন্ত বিচৰা নাছিলোঁ আমি বিচাৰিছিলোঁ যে কোৰ্টৰ তত্ত্বাৱধানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত এই গোটেই প্ৰক্ৰিয়াটো তদন্ত হওক CBI কৰক কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে চৰকাৰে কি কৰিলে এইটো ফালৰি কাটি গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে এটা ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিলে ন্যায়িক তদন্ত আয়োগৰ কামটো বেলেগ সুকীয়া আকৌ কোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত যদি SIT চলিলে হয় বা CBI চলিলে হয় সেইটো এটা সুকীয়া বিষয় এতিয়া চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত গৃহ বিভাগৰ লগত তেওঁলোকে গৃহ বিভাগৰ তত্ত্বাৱধানত চলি আছে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ কথাবিলাক কৈ থাকিব পাৰি আছে আমাৰ তাতে সন্দেহ কাৰণ যদিও গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে এজন ৰাজনৈতিক ব্যক্তি গতিকে যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত কালত বিভিন্ন কথাই কৈ থৈ গৈছে আমাৰ কি কয় এই যে অভাৰব্ৰিজ বনাইছে যে গছ কটাৰ পৰা আৰম্ভ কৰি আপুনি কা আন্দোলনৰ পিছৰ পৰাই আপুনি চাব জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু বিজেপি দলৰ নীতিৰ বিৰুদ্ধে বহু বক্তব্য ৰাখিছে আৰু বক্তব্য নহয় কঠোৰ বক্তব্য ৰাখি গৈছে গতিকে গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু নিজে এজন পলিটিকেল ব্যক্তি হয় সেই গতিকে আমাৰ সন্দেহ হয় আমাৰ বুলি নহয় অসমবাসীৰ সন্দেহ হৈ আছে আৰু সেইকাৰণে সকলোৱে দাবী কৰিছিলে যে উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এজন ন্যায়াধীশৰ তত্ত্বাৱধানত এই গোটেই এই তদন্ত প্ৰক্ৰিয়াটো চলি থাকক কিন্তু সেই কামটো নকৰিলে আৰু এইবিলাক কিছুমান কথা আমি ৰাইজে উত্থাপিত কৰি আহিছোঁ আজিও কৰি আছোঁ বিধানসভাত যিখিনি কথা অখিল গগৈদেৱে উত্থাপিত কৰিছে বা আন বিৰোধী দলৰ নেতাসকলে যিখিনি উত্থাপিত কৰিছে সেই কথাবিলাক কিন্তু প্ৰপাৰলি উত্তৰ দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে তেওঁলোকে বাহবা পাব সেই কথাখিনিয়ে কৈছে কিন্তু এতিয়া যিবিলাক মই ৰিপিট কৰিব বিচৰা নাই বাকী কথাবিলাক উপস্থাপন হৈছে কিন্তু মই ক'ব বিচাৰিছোঁ যে সেই ইয়টখন কোনে বুক কৰিছিলে যদি 8 বছৰ আগৰ পৰা ষড়যন্ত্ৰ আছিল গতিকে সেই ইয়টখনটো এদিনতে বুক কৰা নাই নিশ্চিতভাৱে বহুদিন আগতে বুক কৰিছে কাৰণ আমি দেখিছোঁ আমি শুনিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সেই যে যিগৰাকী এডিশ্যনেল SP লগত গৈছিলে তেওঁ সাঁতুৰিব নাজানে তেওঁ আমিনগাঁৱত ক'ৰবাত গৈ সাঁতোৰা শিকিছে কিয় ছিংগাপুৰত গৈ সাঁতুৰিব গতিকে এইবিলাকৰ ক'ৰবাত নহয় ক'ৰবাত সম্পৰ্ক আছে গতিকে সেই ইয়টত থকা সেই বাকী মানুহসকলক ইয়াত যে কিছুমান আহিছিলে খুব মানে তেওঁলোকক সিকিউৰিটি দিয়া হ'ল তেওঁলোকক একেবাৰে এয়াৰপৰ্টত আগবঢ়াই দিয়া হ'ল গতিকে আমি বিচাৰিছোঁ যে তন্ময় ফুকন বুলি যিগৰাকী ব্যক্তি আছিল আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনা মতে তেওঁ হৈ ইয়টখন বুক কৰিছিলে এই গোটেই পাৰ্টিটো তেখেতে আয়োজন কৰিছিলে আমি বাতৰিত পোৱা মতে গতিকে এই তন্ময় ফুকনক কিমান জেৰা কৰিলে তেওঁৰ পৰা কি তথ্য আহৰণ কৰিলে বা বাকীসকলক কিয় আজি আমাৰ প্ৰাক্তন সাংসদ ডাঙৰীয়া কৈছে যে বহুকেইজন অহাই নাই ইয়াতে সেই কেপ্টেইনগৰাকীক জেৰা কৰা হৈছে নেকি তাৰপিছত সেই এম্বুলেন্সৰ ড্ৰাইভাৰজনক বা যিসকলে গৈ উদ্ধাৰ কৰিছিলে সেই ঘটনাস্থলীত যিসকলে কি কয় হস্পিটেললৈকে আনিছিলে সেই হস্পিটেলৰ ডাক্তৰ বা জুবিন গাৰ্গ ডাঙৰীয়া যি হোটেলত আছিলে সেই হোটেলৰ মেনেজাৰ বা সেই হোটেলৰ বাকী কৰ্মচাৰীসকলৰ লগত তেওঁলোকক জেৰা কৰা হৈছিল নেকি এই কথাবিলাক যদি আমি উপস্থাপন কৰোঁ যদি বিজেপি দলৰ নেতাকৰ্মীসকলে কয় যে আমি এইবিলাক কি উপস্থাপন কৰি আছোঁ এইবিলাক উপস্থাপন কৰি আমি বিপদ পৰিচালিত কৰিব বিচাৰিছোঁ বা যিসকল অভিযুক্ত আমি তেওঁলোকক সহায় কৰিব বিচাৰি আছোঁ এইবিলাক কথা কিন্তু মানুহে মানি নলয় মানুহে এটা বস্তু বিচাৰি আছে যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছে
আৰু সেই হত্যাৰ উচিত ন্যায় লাগিব আৰু সেই ন্যায় পাবলৈ হ'লে এই চাৰ্জশ্বিট দিয়ালৈকে আমি অপেক্ষা কৰিলে নহ'ব চাৰ্জশ্বিটটো কঠোৰ হ'ব লাগিব চাৰ্জশ্বিটটো যাতে কোনো পৰ্যায়ে এনেকুৱা নহয় সুৰংগা থকা চাৰ্জশ্বিট নহয় সেই কথাটো ৰাইজে আশ্বস্ত হ'ব পৰা নাই আজিলৈকে আমি আশ্বস্ত হ'ব পৰা নাই যাৰ কাৰণে আজি বিধানসভাত আলোচনা হোৱাৰ পিছতো কিন্তু কোনো মানুহেই আমাৰ বিধায়কসকলৰ বিৰোধী বিধায়কসকলৰ সমন্বিতে অসমৰ সমূহ মানে ন্যায় বিচাৰি মূল দোষী সাৰি যাব পাৰে বুলি আপোনালোকে ভাবিছে ঠিক আছে মই প্ৰতিক্ৰিয়া ল'ম দিগন্ত কলিতাৰ ওচৰলৈ আহিম এই ৰাইজে আঙুলি টুৱাব পাৰে এনেধৰণৰ এটা কথাও কৈছে আপুনি কি প্ৰত্যুত্তৰ দিবলৈ বিচাৰিব নাই এই বিষয়টো মই আপোনাক স্পষ্টতাৰে ক'লোঁ যে আৰু এই বিষয়ে আৰু বহুত মন্তব্য মই ৰাখিব খোজা নাই কাৰণ ইনভেষ্টিগেশ্যন ইজ গয়িং অন 8 তাৰিখলৈ আপোনালোকে অপেক্ষা কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি কৈছে কোনোবাই MLA বহুত MLA আজি কৈছে যে আমাৰ এখন এছেম্বলি পৰা কমিটিও হ'ব লাগে মুখ্যমন্ত্ৰীয়ে স্পষ্টতাৰে কৈছে যে আপোনালোকে চাৰ্জশ্বিটলৈ ৰখ চাৰ্জশ্বিটৰ পিছত যদি আপোনালোকে সন্তুষ্ট নহয় সদন কমিটি গঠন কৰাৰ কথা আৰু যিসকলে ইয়াত বক্তব্য ৰাখিছে তেখেতসকলে মই এতিয়াও কৈছোঁ যে জুবিন গাৰ্গক লৈ ইমান তুলনা মন্তব্য আপোনালোকে নিদিব কাৰণ ইউ আৰ নট ইন চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিচাপে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভূমিকা পালন কৰিব এইটোত কোনো ডাউট নাই এইটোতো ডেফিনেটলি কোনোবা এটা পলিটিকেল পাৰ্টিৰে মুখ্যমন্ত্ৰী হ'ব আপোনালোকে মুখ্যমন্ত্ৰী হৈ লওক আপোনালোকে বিচাৰ কৰিব তেতিয়া এতিয়া ৰাইজে মইতো মাতিব মানা কৰা নাই কিন্তু ইছ্যুটো বহুত চেঞ্চিটিভ হৈ আছে আমি কি ভুল কথা ক'লো আমি দাবী কৰিছিলোঁ যে এজন উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্ত্বাৱধানত এতিয়া সেইটো ষ্টেজ অভাৰ হৈ গ'ল এতিয়া লাষ্ট ষ্টেজ আছে এতিয়াও যদি আপোনালোকে একেটা কথাকে কৈ থাকে আমাৰ দাবীটো কিয় ভুল আছিল নেকি আমিতো কোৱা নাই ন আপুনি মুখ্যমন্ত্ৰী হৈ ল'ব লাগে আপুনি নাপায় নহয় আপুনি তুলুংগা মতে আপুনিয়ে কৰি আছে চাওক এতিয়া তেখেতে কৈ থাকোঁতে মই শুনি আছোঁ এতিয়া তেখেতে কৈ যদি কওঁ দিয়ক মই শুনি থাকিম মোৰ যদি কোৱা সময়ত মইতো কাকো আপত্তি কৰা নাই আপুনি মই আপোনাক এটাই কথা কৈছোঁ 8 তাৰিখলৈ অপেক্ষা কৰক মুখ্যমন্ত্ৰী নিজেই কৈছে পবিত্ৰ বিধানসভাত তাৰপিছত আৰু মোৰ ক'বলগীয়া কি আছে আৰু আপোনাৰ মতে মই কথা ক'ম নেকি ইয়াত আপুনি কোন হয় আপোনাৰ কিবা ৰেছপঞ্চিবিলিটি আছে নেকি আপুনি যি মন যায় তাকে ক'ব পাৰে মই বিধায়ক হিচাপে ক'ব নোৱাৰোঁ নহয় আপুনি যি মন যায় তাকে ক'ব আৰু আপুনি কৈয়ে ফুৰে প্ৰত্যেকবাৰে আপোনালোকৰ লিডাৰো সেনেকুৱা আপোনালোকেও সেনেকুৱা আমি নকওঁ আমি একদম গোটেই কথাখিনি 8 তাৰিখলৈ ৰখ আপোনালোকে বিচৰা নাই যে এখন চৰকাৰৰ দিনত জুবিন গাৰ্গৰ ন্যায় হওক বিচৰা নাই সেইকাৰণে আবুল তাবুল কথা আপুনিও কয় আপোনালোকৰ লিডাৰেও কয় এইটো নহয় কথা ইমান চিৰিয়াছ ইছ্যু এটা আজি আপোনালোকৰ বিধায়কে কৈছে ভাৰত ৰত্ন দিব লাগে আৰে ভাৰত ৰত্নটো এনেকৈ কাজিয়া কৰি দিয়া কথা নেকি এটা সন্মানে ভাৰত ৰত্ন দিয়াৰ কথা আমি কৰিব লাগিব জুবিন গাৰ্গই মই আপোনাক প্ৰশ্ন কৰোঁ আপোনাক আজি প্ৰশ্ন কৰিছোঁ আপুনি কোনদিনা জুবিন গাৰ্গক মাতি গান শুনিছিল মোক দেখাই দিয়কচোন এখন সভাত আমি আমাৰ সমষ্টিয়ে প্ৰত্যেক বছৰ জুবিন গাৰ্গক লৈ গৈছোঁ দেখাই দিয়কচোন কওক আপুনি কোনখন সভা কোনখন মৃত জীয়াই থকা অৱস্থাত জুবিন গাৰ্গক নিবলৈ আপুনি বিহু পাতিছিল কওক মোক কৈ দিয়ক আপুনি ক'লে দেখোন ক'লো না আপুনি ক'লে দেখোন মাজত কথা ক'ব নালাগে নক'ব আপোনালোকে আপুনি মাজত কথা ক'ব আপুনি নাকলে আকৌ আপুনি ওচৰতে আছে মই ওচৰতো নাই আপুনি এনচাৰ দিব এইটো কথা নহয় জুবিন চিফ মিনিষ্টাৰে কৈ দিছে আপোনালোকৰ চাৰ্টিফিকেট নালাগে আমি অসমীয়া হিচাপে আমাৰ দায়িত্ব আপোনালোকতকৈ বেছি আছে মই ইয়াতকৈ আৰু এই বিষয়ে কথা নকওঁ জুবিন গাৰ্গ ইছ্যু লৈ পেলাই মই কথা নকওঁ যদি আপুনি আৰু বেলেগ কথা পাতে ডেফিনেটলি আৰু জুবিন গাৰ্গক এই মঞ্চৰ পৰা মই শেষৰবাৰৰ পৰা কৈছোঁ যে জুবিন গাৰ্গৰ যিখিনি কাম আছে চৰকাৰৰ ফালৰ পৰা মই শাসকীয় দলৰ বিধায়ক হিচাপেও কৈছোঁ যে ইয়াত কুৱেশ্যন মাৰ্ক ৰাখিব নালাগে ক'ব পাৰিব আপোনালোকে কথা ক'ব পাৰিব আমি শুনিম কিন্তু গ্ৰহণযোগ্য অসমৰ ৰাইজে নকৰিব ঠিক আছে এটা প্ৰথম কথা হৈছে যে আমাৰ কোনো দায়িত্ব নাই বুলি তেখেতে কৈছে মই এখন দেশৰ নাগৰিক নাম্বাৰ 1 গতিকে নাগৰিক হিচাপে মোৰ দায়িত্ব আছে বুলি মই নিজে ভাবোঁ
মুঠেই দায়িত্ব নাই আপোনাৰ কোনো দায়িত্বই নাই মন্ত্ৰী হলেই যে দায়িত্ব হ'ব আৰু নাগৰিকৰ যে দায়িত্ব নহ'ব মোৰ তিনি পুৰুষৰ জন্ম ইয়াত মোৰ দায়িত্ব বেছি আপুনি বিচাৰি আছে কমিউনেল কথা আপোনাৰ জন্ম ইয়াত আপোনাৰ তিনি পুৰুষৰ জন্ম হৈছে গোটেই আলোচনাটো কমিউনেলাইজেশ্যন কৰিব বিচাৰি আছে মই বুজি পাই আছো আৰু আপোনালোকৰ দৰে মানুহ হৈ আছে আমি চাৰ্টিফিকেট নিবিচাৰো মই এজন আইনৰ ছাত্ৰ মই এটা কথা বুজি পাওঁ আপোনাৰ আইনৰ ছাত্ৰ আৰে কি কথা কয় তিনি পুৰুষৰ জন্ম আপুনি কি কথা কৈ আছে মই আইনৰ ছাত্ৰ বাদ দিয়ক বুলি কৈছে মই ফকটিয়া পাইছো নেকি মই ডিগ্ৰীটো ফকটিয়া পাইছো নেকি মই কষ্ট কৰি লিখা পঢ়া কৰি মই দায়িত্ব মই ডিগ্ৰী লৈ আহিছো মই সেই কথা ক'ব বিচাৰিছো যে এজন আইনৰ ছাত্ৰ হিচাপে মই এই কথা ক'ব লাগিব যে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেওঁলোকে যে কৈ আছে যে 8 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ব তাৰ পিছত আমি চাব লাগে চাৰ্জশ্বিট এবাৰ দাখিল হৈ যোৱাৰ পিছত ইমান ডাঙৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পিছত আৰু আমি কোনো কাৰ্য্য থাকিলে একো লাভ নহ'ব চাৰ্জশ্বিট দাখিল হোৱাৰ আগতেই আমি যি ক'ব লগা আছে আমি ক'ব লাগিব চাৰ্জশ্বিট দাখিল হোৱাৰ আগতেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটো শুদ্ধভাৱে আমি আগবঢ়াই লৈ যাব লাগিব আমি কোৰ্টত কেছ কৰি যাওক আমি জানো যে চাৰ্জশ্বিটতে গোটেই চাবিকাঠি ঠিক আছে গতিকে ৰ'ব কথাবিলাক তেনেকৈ ক'লে নহ'ব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক আমি মাতি নি বিহু পাতিছোঁ নে নাপাতিছোঁ আপুনি নাজানিব পাৰে কাৰণ আপোনাৰ সেইবিলাক বিষয় অধ্যয়ন নাই গতিকে কলগাছিয়াতো গৈছে লখিমপুৰৰ দৌলতপুৰতো গৈছে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত কাৰণ জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিলে জুবিন গাৰ্গে সেই মুছলমান এলেকাটো গৈ ভাল পাইছে হিন্দু এলেকাটো গৈ ভাল পাইছে গোটেই অসমৰ সব জেগাতে গৈ ভাল পাইছে আপোনালোকেহে নামনি অসমত গ'লে পাকিস্তান বুলি ফিল কৰে জুবিন গাৰ্গেতো কোনোদিনো কোৱা নাছিলে এই কথাবিলাক যে মই নামনি অসম গ'লে মই পাকিস্তান ফিল হয় গতিকে জুবিন গাৰ্গৰ গান আপুনি ক'লে মই গাব লাগিব আপুনি নকলে মই গাব নোৱাৰিম এইবিলাক চাৰ্টিফিকেট মই আপোনাৰ পৰা কিয় ল'ম আপোনাৰ পৰা মই কিয় চাৰ্টিফিকেট ল'ম মই জানো জুবিন গাৰ্গ আৰু মই জানো জুবিন গাৰ্গৰ প্ৰয়োজনীয়তা কিমান গতিকে জুবিন গাৰ্গ সম্পৰ্কে আপোনাৰ যিমান অধিকাৰ মোৰো সিমানে অধিকাৰ গতিকে মই সেইখিনি কথা কমেই আপুনি কমিউনেলাইজ কৰিব বিচাৰিলে আমি নাজানো এই লাইনত আজি জুবিন গাৰ্গে যিটো কথা কৈছে মইতো জাতি ধৰ্মৰ কথা কোৱাই নাই আপোনালোকেহে কৈ আছে আমিতো কোৱাই নাই আমি কৈছো উদ্দেশ্যত টাৰ্গেট কৰি কথাবিলাক কৈ আছে বুজাই বুজি পা খালেক ডাঙৰীয়াই ক'লে মোৰ জাতি নাই ধৰ্ম নাই আপুনিও ক'লে কি জুবিন গাৰ্গৰ জাতি ধৰ্ম নাছিল নেকি খালেক ডাঙৰীয়াৰ জাতি ধৰ্ম নাই নেকি আমাৰ এখেতে আমাৰ আইজুৰ ৰহমানৰ আছে জাতি ধৰ্ম নাই নেকি আপুনি কাক পূজা কৰে মই কাক পূজা কৰোঁ মই ভগৱানক পূজা কৰোঁ আপুনি আল্লাহক পূজা কৰে এইটো কি জাতি এইবিলাক কথা কিয় কৰে এইবিলাক শুব নাপায় নহয় পূজা কৰে কোনে প্ৰাৰ্থনা কৰে এইবিলাক নকব বিচাৰা নাই আমাৰ কথা হৈছে জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ জীৱিত কালত কৈ গৈছে তেখেতৰ এটা আদৰ্শ আৰু সেই আদৰ্শক আপোনালোকে হত্যা কৰিব বিচাৰি আছে মই এটা কথাই কৈছো ইমান তুলনা কথা আমি হত্যা কৰো তেতিয়াহ'লে জুবিন গাৰ্গৰ আদৰ্শক আমি জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিব লাগিব গতিকে জুবিন গাৰ্গৰ আদৰ্শক হত্যা কিয় কৰিব আদৰ্শ জীয়াই ৰাখা তেতিয়াহ'লে কি কয় সেইটো কি কৈ গৈছে কিন্তু আপুনি স্পষ্টভাৱে কৈ গৈছে যে খালেকেও আহি আমাৰ ডাইলগ নহয় জাতি নাই ধৰ্ম নাই জীৱনৰ আদৰ্শ আপুনিও সেইটো কথা কৈ গৈছে আমি কোৱা নাই যে তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি দিওঁ মই মোৰ ভাতৃ মই দিগন্ত বুলি লিখোঁ মোৰ টাইটেল নালাগে তেখেতক কালি আজিৰ পৰা টাইটেলটো পিছৰখিনি বাদ দিয়ক বাদ দিয়ক আপুনি যদি বাদ দিয়ে মই বাদ দিম মইতো কোৱা নাই নহয় মোৰ জাতি আছে মোৰ ধৰ্ম আছে হিন্দু আপোনাৰ মোৰ কথা ক'ত মই কলিতা এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা আহিছে ইয়াতে আপোনাৰ মোৰ কথা অহা নাই নহয় আপনি ধর্ম ত্যাগ করব না করব মই ধর্ম ত্যাগ করব না নকৰিব এইবিলাক কথা যে নিজৰটো কব ইয়াত আহিছে যে জুবিন গাৰ্গ ডাঙৰীয়া আৰে জাস্টিজৰ লগত কথা ঠিক আছে আব্দুল খালেক ডাঙৰীয়া মই ভাইছটো লৈ ল'বলৈ বিচাৰিছো তেখেতে এটা প্ৰতিক্ৰিয়া দিবলৈ বিচাৰিছে আমি হেল্প মানিব লাগিব ঠিক আছে ঠিক আছে আজিজুৰ ৰহমান মই আকৌ আহিম এটা বেয়া লাগে মানুহ এজন ঢুকাব 60 ডেইজত যদি আপোনালোকে এনেকুৱা তুলনা মন্তব্য শুনক সেই পৰিয়ালটো লৈ চিন্তা কৰক মোৰ ঘৰত যদি আজি এনেকুৱা হলে মই এনেকে উৎপাত কৰি থাকিলো নেকি আৰে চৰকাৰে এটা প্ৰক্ৰিয়া কৰিছে প্ৰক্ৰিয়াটো লৈতো ৰদ ঠিক আছে দিগন্ত কলিতাই উইথ ডিউ ৰেসপেক্ট 1.5 মিনিট সময় বাদ দি দিগন্ত কলিতা বৰ পৰিখিলিতভাৱে কথা কৈছে বিজেপিৰ বাকি নেতাসকলতকৈ আজি মই দিগন্ত কলিতাক অলপ হলেও ব্যতিক্ৰম পাইছোঁ কিন্তু তেখেতৰ নেতা মাননীয় মুখ্যমন্ত্ৰীক মই সেই চাৰ্টিফিকেট দিব নোৱাৰোঁ কাৰণ অসমৰ ৰাজনীতিত আটাইতকৈ বেছি তুলুঙা কথা আটাইতকৈ বেছি তৰল কথা যদি কোনোবাই কয় তেওঁৰ নাম হিমন্ত বিশ্ব শৰ্মা আজি স্বাধীনতাৰ আগত আৰু পিছত অসমৰ যিসকল প্ৰধান হৈছে চৰকাৰৰ
মুখ্যমন্ত্ৰী হৈছে আটাইতকৈ তৰল কথা আটাইতকৈ সাম্প্ৰদায়িক কথা আটাইতকৈ তুলুঙা কথা যদি কোনোবাই কয় সেইজন হিমন্ত বিশ্ব শৰ্মা ইয়াত দিগন্ত কলিতাই ভাল আপুনিয়ে কৈছে আপুনি মই কওঁতে আপোনাৰ কথা এবাৰো কোৱা নাই আচ্ছা দ্বিতীয় কথা মোৰ আব্দুল খালেক নামটো মোৰ পিতৃ মাতৃয়ে দিয়া ইয়াত মোৰ কৰিবলগা একো নাই মই বাদ দিম নিদিম কাৰণ এটা 50 পাৰ হোৱাৰ পিছত আৰু নিজৰ নামটো আৰু খলাব নোৱাৰি গতিকে সেইটো কথা এতিয়া দিগন্ত কলিতাই তেওঁ যদি খলা সেইটো বেলেগ কথা সেইটো মোৰ ক'বলৈ একো নাই জাতি ধৰ্মৰ কথা মই জুবিন গাৰ্গক উদ্ধৃতি দি কৈছোঁ মই কোৱা নাই যে মোৰ জাতি ধৰ্ম নাই কিন্তু হয় মই ঘৃণাৰ দৰ্শনত বিশ্বাস নকৰোঁ মই ঈশ্বৰ বিশ্বাস কৰোঁ কিন্তু মই ঘৃণাৰ দৰ্শনত বিশ্বাস নকৰোঁ তেখেতসকলে যে হিন্দুৰ নামত ৰাজনীতি কৰে সেই হিন্দু ধৰ্মও সৰ্বধৰ্ম সমভাৱৰ কথা কয় সেই হিন্দু ধৰ্ম বসুদৈৱ কুটুম্বকৰ কথা কয় তেখেতসকলে যি হিন্দু ধৰ্মক যি হিন্দু ৰাজনীতি কৰে তেওঁলোকে হিন্দু ধৰ্ম দৰ্শন সভ্যতাৰ বিৰোধী তেওঁলোকে হিন্দুৰ কথা কয় এতিয়া ভাৰত ৰত্ন দিয়াটো আপত্তি আজি জুবিন গাৰ্গক ভাৰত ৰত্ন নিদিলে কাক ভাৰত ৰত্ন দিব লাগে আজিতো মই বিচাৰিছিলোঁ যেতিয়া সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰিছে মই ভাবিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব হয় আজি বিধানসভাৰ সকলো দলে মিলি আমাৰ সকলোৰে গৌৰৱ ভাৰতবাসীৰ গৌৰৱ মানৱতাৰ মহান প্ৰতীক আমাৰ প্ৰতিভাবান শিল্পী যি এই অকল এই প্ৰজন্মই নহয় কিমান দিন পিছত অসমে পাব তাৰ ঠিকনা নাই তেওঁক ভাৰত ৰত্ন দিয়াৰ প্ৰস্তাৱ আজি বিৰোধীৰ কাণ্ডত ভেজা দি হ'লে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰাই ল'ব পাৰিলেহেঁতেন কিয় নল'লে সেই ৰহস্য মই বুজি নাপাওঁ আজি সেই কথাও দিগন্ত কলিতাই ওলোটাই সমালোচনা কৰিছে সমালোচনাৰ কাৰণে সকলো কথা সমালোচনা নকৰিব হয় মই মানি লৈছোঁ যে আপুনি এটা ৰাজনৈতিক দলৰ সদস্য সেই ৰাজনৈতিক দলক সমালোচনা কৰিলে আপুনি ডিফেণ্ড দিব লাগিব সেইটো হয় কিন্তু আমি কিছুমান কথাত আমি যেতিয়া ৰাজনীতি কৰোঁ আমি কিছুমান কথাত আমি জনগণৰ কথা ভাবিব লাগিব আমি ৰাজ্যৰ কথা ভাবিব লাগিব আমি ভৱিষ্যত প্ৰজন্মৰ কথা ভাবিব লাগিব আজি আচলতে যেতিয়া আমাৰ চৰকাৰৰ দিনত ভূপেন হাজৰিকাৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ আহিছিল সেই প্ৰস্তাৱ সকলো পক্ষই গ্ৰহণ কৰিছিল আজি সেইটো গ্ৰহণ কৰিব লাগিছিল সেইটো হোৱা নাই বৰং মাননীয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে যেতিয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ কাৰণে বেছি মাটি দিয়াৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে ভূপেন হাজৰিকাক 10 বিঘা দিছোঁ জুবিন ক্ষেত্ৰত কেনেকৈ দিম এইটো কথা হ'ব নোৱাৰে নহয় ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰয়াণ হৈছে 2011 চনত আৰু জুবিন গাৰ্গ নাইকিয়া হৈছে 2025 চনত পাৰ্থক্য আছে সেই সময়ত মাটিৰ কিমান এভেইলেবিলিটি আছিল আৰু আজিৰ কথা আজি যদি আমি জুবিন গাৰ্গক সাপোজ আমি 30 বিঘা মাটি দিলোঁ মুখ্যমন্ত্ৰীৰ কথা কিন্তু মই হাগ্ৰামা মহিলাৰীক মই কংগ্ৰেছৰ সদস্য হ'লে মই হাগ্ৰামা মহিলাৰীক মুকলিকে ধন্যবাদ জনাইছোঁ যে হাগ্ৰামা মহিলাৰী অন্ততঃ 30 বিঘা মাটি জুবিন গাৰ্গ পাৰ্কৰ নামত এলট কৰিছে মই হাগ্ৰামা মহিলাৰীক এজন জুবিন অনুৰাগী হিচাপে এজন অসমবাসী হিচাপে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ঠিক আছে আব্দুল খালেক মই আকৌ আহিম মই জাষ্ট 30 ছেকেণ্ডত শেষ কৰি লৈছোঁ কিন্তু আজি কাইলৈ আৰু আমাৰ কোনোবা মহান শিল্পী হ'ব পাৰে তেওঁৰ কাৰণে আমি 200 বিঘা মাটিটো কৰিব পাৰোঁ এই জাতীয় তৰল তুলুঙা কথা আমি ক'ব নালাগে আৰু সেইবোৰ কথা আমি সমৰ্থন কৰিব নালাগে বুজি পাইছোঁ ঠিক আছে কিন্তু চৰকাৰৰ কিন্তু সদায় এই দাগটো চৰকাৰৰ গাত থাকি যাব প্ৰথম কথা দুখৰ মই তাৰ কাৰণে দুখ দিব বিচৰা নাই কিন্তু এই দাগটো থাকি যাব দ্বিতীয়তে কথা হৈ গ'ল কি চৰকাৰৰ পৃষ্ঠপোষকতাত মানুহবিলাকে ইমান বেছি সাহস পায় যে এইটো মই বহুত দিনৰ পৰা কৈ আছোঁ আপোনালোকৰ এই প্ৰগ্ৰেমতে মই যেতিয়া আপোনাৰ এডভান্টেজ আছাম 1 আৰু এডভান্টেজ আছাম 2 পাতিছিলে মই তেতিয়াই বাৰ বাৰ কৈছোঁ যে কিছুমান মানুহে চৰকাৰক বুৰ্বক বনাই চৰকাৰক মূৰ্খ বনাই পেলাই গোটেই সা সুবিধাবিলাক লৈ আছে B2B মিটিঙৰ নামত বাহিৰত যাব ছিংগাপুৰত যাব ক'ৰবাত যাব কিন্তু কোনো এটা ইণ্ডাষ্ট্ৰী আজিলৈকে তেওঁলোকে এটা টকাৰো ইয়াত নিৱেশ আনিব নোৱাৰিলে তো সেই মানুহবিলাককে কিয় বাৰে বাৰে চৰকাৰে প্ৰমোট কৰি থাকে সেই ফেমিলিবিলাককে কিয় চৰকাৰে বাৰে বাৰে ফেমিলি প্ৰমোট কৰি থাকে মই আপোনালোকৰ এই মজিয়াৰ পৰাই বহুতবাৰ কৈছিলোঁ কিন্তু চৰকাৰে গুৰুত্ব নিদিলে কাৰণে সেই মানুহবিলাকে কি যে সাহসবিলাক বাঢ়ি যায় যেতিয়া সাহসবিলাক ভাবি যায় যাৰ চৰকাৰ আমাৰ লগত আছে তেতিয়া কি তেওঁলোকে কি হৈছে এনেকুৱা ধৰণৰ ঘটনা জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক নি পেলাইও তেওঁ যিখিনি তাত মানে তেওঁ কেয়াৰ ল'ব লাগিছিলে তেওঁ সেইখিনি নকৰিলে আল্টিমেটলি মানুহজন মৃত্যুমুখত ঠেলি দিয়া হ'ল বা মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে হত্যা কৰা হ'ল তো ডেফিনেটলি হত্যা কৰাৰ মাজত এই মানুহকেইজনৰ কোনোবা জড়িত থাকিব লাগিব খুব দুখজনক কথা সেইকাৰণে মই ভাবোঁ যে শাসকীয় পক্ষ বিধায়ককো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এতিয়া ফিল্টাৰ আৰম্ভ কৰক যে কোন মানুহক দলত ৰাখিব কাক ক'ত কেনেকৈ ৰাখিব বা কোনে ক'ত কি বেয়া কামবিলাক কৰি আছে জুবিন গাৰ্গৰ আমি মাটি সমাধি ক্ষেত্ৰতো আমি দেখিছোঁ তাতো কিছুমান আপোনালোকৰ মন্ত্ৰীৰ মাটি ওলাইছে এইটো কেনেকৈ এজন মন্ত্ৰীয়ে গৈ পেলাই ট্ৰাইবেল বেল্ট ব্লকক বা তেনেকুৱা জেগাত মাতি ল'ব পাৰে সেইটো আৰু ধৰক এতিয়া ডিনাই কৰি লাভ নাই সেইকাৰণে ক্ষমতাৰ অপপ্ৰয়োগ যেতিয়া কৰিব চাওক
কালচক্ৰ জীৱনৰ যেতিয়া চলিব নহয় সেইটো চবেই পাব মই দেখিছোঁ সেই AGP লিডাৰবিলাক 85ত বিয়াগুম প্ৰফুল্ল কুমাৰ মহন্ত আৰু ক'ব নাপায় কালি মোৰ কি হয় মই নাজানো কিন্তু আজি প্ৰফুল্ল কুমাৰ মহন্ত বা তেওঁৰ পৰিয়ালৰ অস্তিত্ব নোহোৱা হৈ গৈছে কিয় নোহোৱা হৈ গৈছে কিয় কি সেই যিখিনি তেওঁলোকে কালচক্ৰৰ সেই 5টা বছৰ 2টা টাৰ্ম পাইছিলে অসমৰ মানুহ বুকু হিয়া আমঠু তেওঁলোকক দিছিলে যে শংকৰদেৱৰ পুনৰ জন্ম হোৱা বুলি কোৱা সেই প্ৰফুল্ল মহন্ত তেওঁৰ টিমটো গোটেই টিমটো নিশেষ হৈ গ'ল নোহোৱা হৈ গ'ল 2-4জনৰ বাহিৰে সেইকাৰণে মই ক'ব বিচাৰোঁ যে সময়ৰ কালচক্ৰত নপৰিব মানুহক ঠগবাজি নকৰিব মানুহে বিজেপি চৰকাৰ এবাৰ নহয় দুবাৰ দিছে বাৰ দিছে আপোনালোকক মই কোৱা নাই যে আপোনালোক চৰকাৰ আছে চৰকাৰ দায়িত্ব বহুত সেই দায়িত্ব উদ্ধত গৈ পেলাই কিছুমান কথা নকৈ পেলাই মানুহৰ দুখত মনত দুখ বেজাৰ নিদিব আৰু মই এতিয়াও আশা কৰিছোঁ যে আপোনাৰ ন্যায় পাব জুবিন গাৰ্গে কিন্তু এই ন্যায়টো দৃষ্টান্তমূলক হ'ব লাগিব ঠিক আছে দিগন্ত কলিতা ঠিকে আছে তেখেতে চবেই ন্যায় পোৱাটো বিচাৰিছে আমিও বিচাৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী কৰি আছে কামখিনি আপোনালোকে এতিয়া ভয় খাইছে এনেকুৱা যে ন্যায় হৈ গ'লে আমাৰ কি হ'ব বিৰোধীৰ ভয় ওলোটা হৈ গ'ল প্ৰথমে ভাবিছিল যে আমি ন্যায় দিব নোৱাৰিম আজিৰ ষ্টেটমেণ্টৰ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে কৈছেও যে বিজেপিক মানে পৰাজিত কৰিবৰ কাৰণে বিৰোধীয়ে দুটা ইস্যু কৰিছে এনেকুৱা মন্তব্য পলিটিকেল যদি কথা ভাবিছে তেতিয়া ইয়াত আৰু মোৰ কমেণ্ট দিব লগা নাই আমি পলিটিকেলি জুবিন গাৰ্গক ভবা নাই জুবিন গাৰ্গ আমাৰ মৰমৰ আছিল আমাৰ আপোনৰ আছিল আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব তেখেতৰ স্মৃতি জীয়াই ৰাখিব লাগিব আৰু আধৰুৱা কামখিনি আমি শেষ কৰিব লাগিব আৰু তেখেতৰ ন্যায়ালয়লৈকে যোৱা প্ৰক্ৰিয়াটোত চৰকাৰে পূৰ্ণ সহযোগ আৰু পূৰ্ণ সাহসেৰে কাম কৰিব তাত কোনো দ্বিমত নাই আৰু বিৰোধীয়ে এনেকুৱা চব সময়ত বিৰোধীয়ে কৈয়ে থাকে এতিয়া মানুহে বিৰোধীৰ কথাবিলাক গম পাইছে লাহে লাহে আজিতো দেখিছে বিধানসভাত কি ধৰণৰ কথা ওলাইছে সেইকাৰণে মই ভাবোঁ এইটো লৈ পেলাই আৰু বহুত কথা মই ক'ব খোজা নাই এটাই বিচাৰিছোঁ বহুত কেইখন আইন আহি আছে সেই আইনৰ ওপৰত আপোনালোকে ডিছকাশ্যন কৰিব লাগিছিল মই আহিছিলোঁ আজি আইনবিলাক লৈ কিন্তু আপোনালোকে নকৰিলে কিন্তু সময় নহ'ল আজি নহ'ল পলিটিকেল আৰু ডিছকাশ্যন হ'ব প্ৰসংগটোৱে বেছি যিহেতু আজি হাইলাইট হ'ল বিধানসভা ঠিক আছে মই সেইটোলৈও ৰেচপেক্ট কৰোঁ কিন্তু তথাপি আহিছিলোঁ কালি 4টা দিন আছে ভাল ভাল আইন আহিব আপোনালোকৰ আইনকেইখন অলপ চাওক আপোনালোকক সুমতি দিয়ক ভগৱানে বিৰোধীক সুমতি দিয়ক আমি কথা পাতিছোৱে মানে বিশেষকৈ আছাম প্ৰভিজন অফ পলিগমি বিলখনৰ ওপৰতো বিৰোধীক অলপ সুমতি দিয়ক এইবিলাক ওলাব কথা আজি জোৰমান আপুনি কি ক'ব শেষত না আমি এইটোকেই ক'ম যে জুবিন গাৰ্গ ডাঙৰীয়া এই হত্যাকাণ্ড বা ৰহস্যজনক মৃত্যু আমি সঠিক মানে বেছি দিন যেহেতু নাই 8 তাৰিখলৈ এই দিনৰ ভিতৰত কি হ'ব লাগে গতিকে এইকেইদিনৰ ভিতৰত যাতে কোনো হুৰংগা নাথাকে আমি এতিয়াও আশ্বস্ত নহয় যে এই SITৰ জৰিয়তে যিটো তদন্ত চলি আছে এই তদন্তৰ জৰিয়তে আমি যে কিবা সাংঘাতিক কিবা ন্যায় পাম অসমবাসীয়ে যে সাংঘাতিক কিবা ন্যায় পাব বা জুবিন গাৰ্গ ডাঙৰীয়া পৰিয়ালে যে কিবা সাংঘাতিক ন্যায় পাব এইটো আমি আশা কৰি থকা নাই তথাপিতো আমি কৈ আছোঁ যে চাৰ্জশ্বিট 8 তাৰিখে দিব বুলি কৈছে আমি বিচাৰিছোঁ যে চাৰ্জশ্বিটখনত যাতে কোনো হুৰংগা নাথাকে কালিলৈ যাতে বিজেপি দলৰ নেতাকৰ্মীসকলক আমি যাতে কোনো প্ৰশ্ন কৰিব লগা নহয় এই কথাখিনি আমি আপোনাৰ অসমীয়াটো ভালকে কওক হুৰংগা নহয় আপুনি যিমানে সাম্প্ৰদায়িকতা আমি নাযাওঁ আপুনি আমি নাযাওঁ সেই লাইনত মই নকলো ঠিক আছে অসমৰ ৰাইজে চাইছে এইবিলাক নকলো বুলি কৈছে ঠিক আছে আব্দুল খালিদ ডাঙৰীয়া শেষত আপুনি এটা অনুষ্ঠানৰ শেষত কি ক'বলৈ বিচাৰে নিৰ্বাচন আহিব যাব কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিব আমাৰ কাৰণে 8 ডিচেম্বৰটো ডেডলাইন নহয় কাৰণ এই চাৰ্জশ্বিটৰ ওপৰত ভৰসা কেনেকৈ থাকিব যে বিদেশ মন্ত্ৰালয়ৰ মানুহক মতা হোৱা নাই এই হত্যাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে দে মই কোৱা নাই হত্যাৰ বিহাইণ্ডত কোনসকল লোক আছিল তেওঁলোকক যেতিয়ালৈকে চিনাক্তকৰণ নহয় 2026 নিৰ্বাচন হ'ব আমাৰ বিশ্বাস আছে যে কংগ্ৰেছৰ নেতৃত্বত এখন নতুন চৰকাৰ হ'ব একেসকলে ন্যায় দিব নোৱাৰিলেও নতুন চৰকাৰে নতুন ধৰণে তদন্ত কৰি এই হত্যাৰ বিহাইণ্ডত যিসকল আছিলে সি যিমান ডাঙৰ ব্যক্তিয়ে নহওক সেইসকলক শাস্তি দিয়া হ'ব ইমানখিনি মই ক'ব পাৰোঁ আৰু ভাৰত ৰত্নৰ আজি ৰিজলিউশ্যন পাছ হ'লে তেওঁলোকে কৃতিত্ব পালে কৃতিত্ব ল'বও নাজানে আজি কৃতিত্ব কোনে পালেহেঁতেন কাৰণ চৰকাৰ দুইখন চৰকাৰ তেখেতসকলৰ কেন্দ্ৰতো বিজেপি ৰাজ্যতো বিজেপি
কৃতিত্ব তেওঁলোকেই পালেহেঁতেন কৃতিত্ব ল'ব নাজানিলে আমি কি কৰিম হয় দিগন্ত কলিতা ডাঙৰীয়া মই শেষত এটা মোৰ থাকি গৈছিলে আজি যেতিয়া আমি অখিল গগৈৰ এটা ভাষ্য শুনিছিলোঁ তাত তেখেতে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিলে তেখেতে কৈছে যে চৰকাৰক জুবিন গাৰ্গৰ লগত চৰকাৰৰ কিছুমান কথাত কটাকটি হৈ থাকে আমি কটাকটি বুলি কৈছোঁ তেখেতে অলপ বেলেগ ধৰণে কৈছে কটাকটি হৈ থাকে তাৰেই চৰকাৰে প্ৰতিশোধ ল'বলৈ এনেধৰণৰ এটা কাণ্ড কৰিলে প্ৰতিশোধ লৈছে এনেধৰণৰ এটা মন্তব্য কৰিছে যদি আপুনি এটা প্ৰতিক্ৰিয়া নিদিয়ে ক'ৰবাত আধৰুৱা হৈ ৰ'ব মুখপাত্ৰগৰাকীও আছে গতিকে আপুনি সেই কি ক'ব অখিল গগৈৰ এই তুলুমা মন্তব্যৰ ওপৰত মই আৰু টিপ্পনী দিব নাযাওঁ কাৰণ অখিল গগৈ কেতিয়া কি কয় নিজেও ঠিক নাই আমিতো চাই থাকোঁ ন বিধানসভাত কেতিয়া কি কথা কয় আপুনি ভালকৈ আজি অখিল গগৈৰ যিখিনি আজি মুখ্যমন্ত্ৰীৰ লগত বহুখিনি নহয় তেওঁৰ যিখিনি বক্তব্য আছিল সেই বক্তব্যখিনি চাব স্পীকাৰে কোৱাৰ লগে লগে সলনি কৰে তেখেতে সেইকাৰণে মই এইবিলাক কথা ক'বলৈ নাযাওঁ অসমৰ ৰাইজে গোটেইবিলাক পৰ্যালোচনা কৰি আছে আমি আজি এইখন মঞ্চৰ পৰা মই নিৰ্বাচনৰ কথা নকওঁ যিহেতু জুবিন গাৰ্গৰ বিষয়টো লৈ পেলাই আপোনালোকে আলোচনা কৰিলে মই ভাবিছিলোঁ আইনকেইখনৰ কথা পাতিব মই লৈ আহিছিলোঁ যিহেতু কথাটো বেলেগলৈ গ'ল আজি পলিটিকেল কথা নকওঁ জুবিন গাৰ্গৰ ন্যায় হওক আমি সেইটোৱে বিচাৰিছোঁ ঠিক আছে মই আটাইকে ধন্যবাদ জনাইছোঁ গতিকে আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই